লছিমাৰ পানাগাঁৱৰ পৰা জাগি উঠা কৃষক প্ৰতিবাদ। অসমৰ ইতিহাসত কৃষক মৃত্যু। ঔপনিৱেশিক কৰ অত্যাচাৰৰ বিৰুদ্ধে সংগঠিত প্ৰতিবাদৰ এক অমৰ অধ্যায়। অসমৰ সামাজিক আৰ্থিক ইতিহাসত কৃষক আন্দোলনে সদায় এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। এই আন্দোলনসমূহৰ ভিতৰত বৰপেটা জিলাৰ লছিমাৰ পানাগাঁৱৰ টোপ অঞ্চলত সংঘটিত টোপৰ কৃষক মৃত্যু অসমৰ কৃষক সমাজৰ সাহস, আত্মসন্মান আৰু ঐক্যবদ্ধ প্ৰতিবাদৰ এক উজ্জ্বল নিদৰ্শন হিচাপে ইতিহাসত স্মৰণীয় হৈ আছে। ঊনবিংশ শতিকাৰ শেষভাগত ইংৰাজ ঔপনিৱেশিক শাসনে ৰাজহ সংগ্ৰহ বৃদ্ধিৰ লক্ষ্যৰে অসমত ভূমি কৰ ব্যৱস্থাত আমূল পৰিৱৰ্তন আনে। কৃষক বা খেতিয়কসকলৰ আয় বৃদ্ধি নোহোৱালৈকে ভূমিৰ ওপৰত অস্বাভাৱিক হাৰত কৰ আৰোপ কৰা হয়। বান, খৰাং আৰু উৎপাদন হ্ৰাসত জৰ্জৰিত টোপ অঞ্চলৰ কৃষকসকলৰ বাবে এই কৰ বোজা অসহনীয় হৈ পৰে। এই অন্যায়ৰ বিৰুদ্ধে কৃষকসকলে প্ৰথমে গাঁওসভাৰ জৰিয়তে আলোচনা আৰম্ভ কৰে আৰু পিছলৈ একত্ৰিত হৈ কৰ আদায় বন্ধ কৰাৰ সিদ্ধান্ত লয়। শান্তিপূৰ্ণভাৱে সংগঠিত এই প্ৰতিবাদে ইংৰাজ শাসনৰ অন্যায় নীতিক প্ৰত্যক্ষ প্ৰত্যাহ্বান জনায়। ইংৰাজ প্ৰশাসনে ভয়ভীত দেখুওৱা, জৰিমনা আৰু গ্ৰেপ্তাৰৰ দৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলেও কৃষকসকল ঐক্যবদ্ধ হৈ আন্দোলন অব্যাহত ৰাখে। টোপৰ কৃষক বিদ্ৰোহে অসমত কৃষক সচেতনতা বৃদ্ধি কৰাৰ লগতে পৰৱৰ্তী সময়ৰ বিভিন্ন কৃষক আন্দোলনৰ বাবে অনুপ্ৰেৰণা যোগায়। আজিৰ দিনটো এই বিদ্ৰোহ কৃষক অধিকাৰ, ন্যায্য ৰাজহ নীতি আৰু সামাজিক ন্যায়ৰ এক প্ৰাসংগিক ইতিহাস হৈ ৰৈছে। কৃষক বিদ্ৰোহৰ উকমুকনি উঠা প্ৰথম অসমৰ ভিতৰতে প্ৰথম লছিমা পানাগাঁও টোপৰ যিটো ঐতিহ্য, এই বিষয়ে চৰকাৰৰ দৃষ্টিত এতিয়ালৈকে পৰা নাই। ইতিহাসখিনিৰ লগতে বৰ্তমান কেনেকুৱা পৰিস্থিতিত আছে অকণমান আপুনি জনাই দিয়ক। নমস্কাৰ ল'ব। সাম্ৰাজ্যবাদী শোষণকাৰী ৰক্তপিপাসু ব্ৰিটিছে পোনপ্ৰথমতে ভাৰতবৰ্ষলৈ ব্যৱসায়ৰ চলেৰে আহিছিল। ভাৰতবৰ্ষত ব্যৱসায় কৰি তেওঁলোকে দেখিলে যে ভাৰতবৰ্ষৰ আমি প্ৰশাসনিক দিশটো অৰ্থাৎ আমাৰ দ্বাৰাই ভাৰতবৰ্ষত চৰকাৰ গঠন কৰি যাতে আমি ভাৰতবৰ্ষৰ সম্পদ লুণ্ঠন কৰিব পাৰোঁ, সেই চিন্তা চৰ্চাৰে ব্ৰিটিছে ইয়াতে চৰকাৰ গঠন কৰিলে। চৰকাৰ গঠন কৰাৰ পিছত ভাৰতবৰ্ষৰ বিভিন্ন সম্পদৰ ওপৰত কৰ আৰোপ কৰিলে। লগতে অসমতো ভূমিৰ ওপৰত খাজনা বৃদ্ধি কৰি তেওঁলোকে সেই বৰ্ধিত খাজনা আদায় কৰাৰ কাৰণে বিভিন্নজনক ব্যৱহাৰ কৰিছিল। মণ্ডল কাননগো এনেকুৱা ব্যক্তিসকলক খাজনা আদায় কৰিবলৈ গাঁৱে গাঁৱে পঠাইছিল। আৰু এই লছিমাগৰ পানাগাঁও টোপতে তেওঁলোকে বাংলো তৈয়াৰ কৰি তাৰ পৰাই এই খাজনা আদায় কৰাৰ ব্যৱস্থাটো কৰিছিল। পোনপ্ৰথমতে কাপলা গাঁৱত তেওঁলোকে খাজনা আদায় কৰিবলৈ যোৱাত কাপলা গাঁৱৰ জনগণতান্ত্ৰিক আন্দোলনৰ মাধ্যমেদি তেওঁলোকে খাজনা নিদিয়াৰ বাবে প্ৰতিবাদ কৰিলে আৰু প্ৰতিবাদ কৰাৰ পিছত তাত কাপলা গাঁৱত এটা সংঘৰ্ষ হয়। তাৰ পিছতেই ভকুৱাটেপাৰ নদীত তাৰি হওক, সৰ্থেবাৰী হওক, নামহলা, পল্লা, গমুৰা, কাৰাকুচি, বনিয়াকুচি, হালধিবাৰী এই অঞ্চলতো তেওঁলোকে খাজনা আদায় কৰিবলৈ যোৱাত গোটেই ৰাইজে, কৃষক ৰাইজে খাজনা বৰ্ধিত খাজনা নিদিয়াৰ বাবে প্ৰতিবাদ কৰিবলৈ ল'লে। ইয়াৰ পিছতে সংঘবদ্ধ হৈ ব্ৰিটিছৰ বিৰুদ্ধে এই অঞ্চলৰ দেশপ্ৰেমিক কৃষকসকলে জনগণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিলে আৰু লছিমাগৰ সেই পানাগাঁও টোপত বাংলাৰ সন্মুখত আন্দোলন কৰাত ব্ৰিটিছৰ দ্বাৰাই নিযুক্ত মানুহবিলাকে এই কৃষকসকলক অবৰ্ণনীয় অত্যাচাৰ কৰিলে। লাঠিৰে কোবাই বিভিন্নজনক ঘূণীয়া কৰিলে আৰু কিছুমানে জংঘলৰ মাজত পেলাই থৈ ঘূণীয়া কৰি পেলাই থলে। ইয়াৰ উপৰিও এনেকুৱা এটা অবৰ্ণনীয় অত্যাচাৰ কৰিলে, গৰুৰ দ্বাৰাই আমি হাল বাওঁ, কিন্তু ব্ৰিটিছে মানুহৰ কান্ধত জুৱলি দি তেওঁলোকে হাল বোৱাইছিল। এনেকুৱা অত্যাচাৰ ব্ৰিটিছৰ দিনত হৈছিল আৰু এই অত্যাচাৰৰ স্বত্তেও দেশপ্ৰেমিক কৃষকসকলে পিছ হুকুৱাই অহা নাছিল আৰু তেওঁলোকৰ অদম্য
আন্দোলন অদম্য চেষ্টাৰ ফলত ব্ৰিটিছে ইয়াৰ পৰা যাবলৈ বাধ্য হৈছিল। গতিকে এই ঐতিহাসিক ঠাইখিনি 1894 চনৰ 24 জানুৱাৰী তাৰিখে এনেকুৱা আন্দোলন হৈছিল আৰু জনগণক অত্যাচাৰ কৰিছিল। তৎসত্ত্বেও আজিলৈকে এই ঐতিহ্যপূৰ্ণ ঠাইখিনিত চৰকাৰৰ তৰফৰ পৰা বিশেষ পদক্ষেপ নোলোৱা বাবে এই অঞ্চলৰ জনসাধাৰণে অতি মনকষ্ট পাইছে। ৰাইজ মিলৰ এটা সম্পৰ্ক আছে। এই মৌজাদাৰৰ সৈতে সংঘাতৰ ফলতে সৰ্থেবাৰী সভা মহোৎসৱ অনুষ্ঠিত আৰম্ভ হৈছিল আৰু 1894 চনত সৰুক্ষেত্ৰীকে ধৰি পাকা বা ধৰ্মপুৰ বা ক্ষেত্ৰীয় অঞ্চলৰ ৰাইজে মৌজাদাৰ, সেই সময়ৰ মৌজাদাৰ আছিল দাসৰাম চৌধুৰী। দাসৰাম চৌধুৰীৰ বিৰুদ্ধে এক সংঘাতৰ সৃষ্টি হৈছিল আৰু ফলত বৰপেটাৰ মহকুমা অধিপতি আহিল খাজনা আদায়ৰ কাৰণে আৰু তেনেকুৱা ধৰণে ৰাইজে আৰু এই অঞ্চলৰ ৰাইজে ৰাইজমেল অনুষ্ঠিত কৰে। সৰ্থেবাৰীৰ ওচৰৰ লছিমাৰ পানাগড় টোপত ৰাইজমেল অনুষ্ঠিত হয় আৰু এই ঐতিহাসিক ৰাইজমেলৰটো এই অঞ্চলৰ বৃহত্তৰ মানুহে সংগ্ৰামী চেতনাৰে ইংৰাজ শাসকৰ বিৰুদ্ধে সৰ্বসাধাৰণ ৰাইজৰ খাজনা বৃদ্ধিৰ জৰিয়তে যি নিৰ্যাতন চলিছিল তাৰ এক তীব্ৰ প্ৰতিবাদ কৰিছিল। যি 1894 চনত ৰাইজমেল অনুষ্ঠিত হৈছিল সৰ্থেবাৰীৰ ওচৰৰ লছিমাৰ পানাগড় টোপত, তাত ইংৰাজ শাসকসকলে মৌজাদাৰে হওক বা মহকুমাৰ বিভূতিৰ নিৰ্দেশত মানুহখিনিক অত্যাচাৰ কৰিছিল আৰু কেইবাগৰাকী 14গৰাকী ব্যক্তিৰ জেল হৈছিল আৰু এই ৰাইজমেলৰ নেতা আছিল পুষ্পৰাম কঁহাৰ, তেওঁৰ 3 বছৰ জেল হৈছিল। সৰ্থেবাৰীৰ পৰা নৱজিত নাথৰ প্ৰতিবেদন, অমৃত নিউজ 24/7।